ৰঞ্জনে ষ্টুডিঅ'ত মই জাহ্নবী নতুনকৈ 3,28,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ যদিহে আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে নতুন নিয়মৰ মাজেৰে আপুনি কৰিব লাগিব আবেদন আৰু এই নতুন নিয়মৰ মাজেৰে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰি যোগ্য হিতাধিকাৰী হিচাপে যদি বিবেচিত হয় তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ দৰিদ্ৰ লোকৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে বিশেষকৈ চৰকাৰী ঘৰক লৈ কৰা হৈছে কেইবাটাও বৃহৎ ঘোষণা কি ঘোষণা কৰিছে লৈ আহিছো তাৰ সবিশেষ আপুনি চৰকাৰী ঘৰ নাই পোৱা নেকি যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে এই খবৰটো আপোনাৰ বাবে কিয়নো আপুনিও কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন বিশেষাত্ম পদ্ধতিৰে যাওক চৰকাৰী পকী ঘৰৰ বাবে আৰু বিশেষাত্ম পদ্ধতিৰে আপুনি চৰকাৰী পকী ঘৰ লাভ কৰিব ৰাজ্যৰ চৰকাৰী ঘৰ পোৱা লাখ লাখ লোকৰ বাবে আছে ডাঙৰ খবৰ কোনে কোনে চৰকাৰী ঘৰ লাভ কৰিব তাক লৈ ইতিমধ্যে ঘোষণা কৰা হৈছে শীঘ্ৰে সাজু কৰক নথিপত্ৰ আপুনি যদি এতিয়ালৈ নথিপত্ৰ সাজু কৰা নাই তেন্তে শীঘ্ৰে আপোনাৰ নথিপত্ৰ সাজু কৰক আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু বেংক একাউণ্ট এইসমূহ থাকিলে আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন সক্ৰিয় ফোন নম্বৰ ইনকাম চাৰ্টিফিকেটো আপোনাক প্ৰয়োজন হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ হ'লে নতুনকৈ 3,28,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু নতুনকৈ এই সকল লোকে বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰা হৈছে দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে কোনে কোনে লাভ কৰিব চৰকাৰী পকী ঘৰ কোনে লাভ কৰিব তাক লৈ ইতিমধ্যে উল্লেখ কৰা হৈছে আপুনি কি যোগ্যতা থাকিব লাগিব আপোনাৰ চৰকাৰী পকী ঘৰ হ'বলৈ এই 7টা পদ্ধতিৰে যাওক চৰকাৰী পকী ঘৰৰ বাবে আপুনি যদি চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে তেন্তে আপুনি আবেদন কৰিব পাৰিব আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ মাত্ৰ এখন ফটো তুলি আপুনি আপলোড কৰিব লাগিব চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ছোৱাত মোবাইলৰ এখন ফটো আৰু আপোনাৰ আধাৰ কাৰ্ডখন যদি আছে তেন্তে আধাৰ কাৰ্ডখন থাকিলে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত আপুনি আবেদন কৰিব লাগিব আৰু PM আৱাস যোজনা পৰ্টেলত আবেদন কৰি আপুনি চৰকাৰী ঘৰ লাভ কৰিব 15,000 টকা মাহিলী আয় হলেও আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ যদি দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনি যদি জিঅ' টেগিং কৰি থৈছে জিঅ' টেগিং কৰি থলেও আপুনি ঘৰ পাব কিয়নো জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ পাবলৈ সক্ষম হ'ব যদি আপুনি চৰকাৰী ঘৰ নাই পোৱা তেন্তে চৰকাৰী ঘৰৰ বাবে আপুনি শীঘ্ৰে আবেদন কৰিব পাৰে কিয়নো নতুনকৈ 3,28,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব গতিকে নতুন নিয়মৰ মাজেৰে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব এই 3,28,000 লোকে নতুন নিয়মৰ মাজেৰে চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন যদিহে আপুনি এতিয়ালৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেন্তে শীঘ্ৰে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে আপোনালোকে বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব নতুন নিয়মৰ মাজেৰে নতুন পদ্ধতিৰে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব আবেদন আপুনি যদি এতিয়ালৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰে তেন্তে আবেদন কৰক আপোনাৰ যিখন পান কাৰ্ড আছে সেই পান কাৰ্ডখন আপোনাক প্ৰয়োজন হ'ব আপোনাৰ যিখন আধাৰ কাৰ্ডখন আপোনাক প্ৰয়োজন হ'ব লগতে আপোনাৰ ৰেচন কাৰ্ড লাগিব বেংক একাউণ্ট লাগিব এটা সক্ৰিয় ফোন নম্বৰ লাগিব গতিকে এই সমূহ নথিৰ জৰিয়তে সক্ৰিয় ফোন নম্বৰ আধাৰ কাৰ্ড পেন কাৰ্ড বেংক একাউণ্ট আৰু ৰেচন কাৰ্ড এই সমূহ নথিৰ জৰিয়তে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব কিয়নো নতুনকৈ 3,28,000 লোকে বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব বা চৰকাৰী পকী ঘৰ লাভ কৰিব আৰু পূৰ্বে যিটো ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল যে অসমত কেঁচা ঘৰ একেবাৰে নাইকিয়া হ'ব প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ লাভ কৰিব বিনামূলীয়া ঘৰ লাভ কৰিব বা চৰকাৰী পকী ঘৰ লাভ কৰিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল তেনেস্থলত আপুনিও চৰকাৰী ঘৰৰ গৰাকী হ'ব পাৰে বা আপুনি এটা পকী ঘৰৰ গৰাকী হ'ব পাৰে যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে বা পকী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে গতিকে আপুনি নতুন নিয়মৰ মাজেৰে আবেদন কৰিব বিচাৰিলে কৰিব পাৰিব মাত্ৰ আপুনি কেইবাবিধ নথিপত্ৰ আপোনাৰ সাজু কৰি ৰাখিব লাগিব সেইসমূহ হৈছে আপোনাৰ পেন কাৰ্ডখন আপোনাক প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ডখন আপোনাক প্ৰয়োজন হ'ব আপোনাক ৰেচন কাৰ্ডখন লাগিব আপোনাৰ আধাৰ কাৰ্ডখন লাগিব আপোনাৰ এটা বেংকৰ যিটো একাউণ্ট বেংক একাউণ্টটো লাগিব আৰু লগতে আপোনাৰ এটা সক্ৰিয় ফোন নম্বৰ লাগিব যাতে ফোন নম্বৰটো দিব পাৰে আপুনি তাৰ বাবে আপোনাৰ এটা ব্যৱহৃত হৈ থকা সক্ৰিয় ফোন নম্বৰ আপোনাক প্ৰয়োজন হ'ব গতিকে এইসমূহ থাকিলে এই নথিপত্ৰসমূহ যদি আপুনি এতিয়ালৈ সাজু কৰা নাই তেন্তে এইসমূহ নথিপত্ৰ আপুনি শীঘ্ৰে সাজু কৰক এই নথিপত্ৰৰ জৰিয়তে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব PM আৱাস যোজনাৰ যিটো পৰ্টেল আছে PM আৱাস যোজনাৰ পৰ্টেলত গৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব তাত গৈ আপুনি মাত্ৰ আপোনাৰ এখন ফটো তুলক ফটো তুলি আধাৰ কাৰ্ডৰ সৈতে লগইন কৰক আৰু লগইন কৰি সেই ফটো আপলোড কৰক আৰু ইয়াৰ লগে লগে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব সকলোবোৰ আবেদন প্ৰক্ৰিয়া সকলোবোৰ তথ্য দাখিল কৰাৰ পিছত তথ্য পূৰণ কৰাৰ পিছত
আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতে আপোনালোকে বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে কোনে কোনে চৰকাৰী ঘৰ লাভ কৰিব তাক লৈ উল্লেখ কৰা আছে। আপোনাৰ যদি মাহিলী উপাৰ্জন বা মাহিলী আয় যদিহে আপোনাৰ 15,000 টকা, আপুনি যদি মাহেকত 15,000 টকাকৈ ইনকাম কৰি আহিছে, তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। মাহিলী আয়, মাহিলী উপাৰ্জন আপোনাৰ 15,000 টকা হ'লেও আপুনি বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয়, তেন্তে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপোনাৰ ঘৰত দুচকীয়া বাহন আছে, আৰু যদি আপুনি ভাবি আছে যে মোৰ ঘৰত দুচকীয়া বাহন আছে, মইতো চৰকাৰী ঘৰ নাপাম, তেন্তে আপুনি চিন্তা কৰিব নালাগে। দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। দুচকীয়া ঘৰ থাকিলেও যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰে, তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। মুঠৰ পৰা দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰি যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয়, যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ সমান্তৰালকৈ যদিহে আপোনাৰ 5 একৰ পৰ্যন্ত ভূমি আছে, 5 একৰ পৰ্যন্ত ভূমি আছে আৰু আপুনি যদি চিন্তাত পৰিছে যে 5 একৰ পৰ্যন্ত ভূমি আছে, আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব, তেতিয়াও আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে, 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলে আপোনালোকে বিনামূলীয়া ঘৰ বা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে যদিহে আপুনি জিঅ' টেগিং কৰি থৈছে, তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব বা জিঅ' টেগিং কৰি থোৱা প্ৰতিটো পৰিয়ালকে প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ বা বিনামূলীয়া ঘৰ। গতিকে আপুনিও যদি জিঅ' টেগিং কৰি থৈছে, তেন্তে আপুনিও চৰকাৰী ঘৰ বা বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনিও চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। যদিহে আপুনি এতিয়ালৈ আবেদন কৰা নাই, তেন্তে শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কৰক, কিয়নো নতুনকৈ 3,28,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 3,28,000 লোকক এই চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। এই 3,28,000 লোকে নতুনকৈ আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আৰু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে। গতিকে শীঘ্ৰে আপোনালোকে আবেদন কৰক। এই যি নিয়ম আছে, নিয়ম মানি দিছে, নতুন নিয়মৰ মাজেৰে আপোনালোকে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। এতিয়ালৈ যদি এইসমূহ নথিপত্ৰ আপুনি সাজু কৰা নাই, তেন্তে সেইসমূহ নথিপত্ৰ আপুনি শীঘ্ৰেই সাজু কৰক। আপোনাক ৰেচন কাৰ্ড আপোনাৰ প্ৰয়োজন হ'ব। যদিহে আপুনি ৰেচন কাৰ্ড আছে, তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপোনাৰ আধাৰ কাৰ্ডখন আটাইতকৈ লাগতিয়াল, কিয়নো এই আধাৰ কাৰ্ডখনৰ জৰিয়তে আপোনালোকে লগ ইন কৰিব লাগিব। গতিকে আপোনাৰ আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ হ'লে। আপোনাৰ যদি আধাৰ কাৰ্ড নাই, তেন্তে এতিয়া সাজু কৰক আপোনাৰ আধাৰ কাৰ্ড। আপোনাৰ পেন কাৰ্ডখন লাগিব, পেন কাৰ্ডখন প্ৰয়োজন হ'ব, ৰেচন কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, লগতে আপোনাৰ এটা বেংক একাউণ্ট লাগিব। যিহেতু চৰকাৰী ঘৰৰ বাবে যি ধন দিয়া হয়, সেই ধন বা যি ৰাজ সাহায্য দিয়া হয়, সেই ৰাজ সাহায্য যিহেতু একাউণ্টত জমা কৰি দিয়া হয়, বেংকৰ একাউণ্টত। গতিকে আপোনাৰ বেংকৰ একাউণ্টতো জমা হ'ব ৰাজ সাহায্য। তাৰ বাবে আপুনি চৰকাৰী ঘৰৰ বাবে ধন জমা হ'ব, তাৰ বাবে আপুনি আপোনাৰ এটা বেংক একাউণ্ট দিব লাগিব। গতিকে আপোনাৰ বেংক একাউণ্ট থকাটো বাধ্যতামূলক। ইয়াৰ সমান্তৰালকৈ থাকিব লাগিব আপোনাৰ সক্ৰিয় এটা ফোন নম্বৰ। আপোনাৰ ফোন নম্বৰ যিটো বেংক একাউণ্টৰ সৈতে লিংক হৈ থাকে বা আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা যিটো এটা সক্ৰিয় ফোন নম্বৰ বা ব্যৱহৃত যিটো ফোন নম্বৰ, সেই ফোন নম্বৰটো আপোনাক প্ৰয়োজন হ'ব। সেই ফোন নম্বৰটো আপুনি দিব লাগিব। আৰু ইয়াৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব PM আৱাস যোজনাৰ যিটো পৰ্টেল আছে, PM আৱাস যোজনাৰ সেই পৰ্টেলত গৈ আপুনি এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিলে আপোনালোকে এই বিনামূলীয়া ঘৰ বা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যদিহে আপুনি আবেদন কৰা নাই, তেন্তে শীঘ্ৰে আপুনি আবেদন কৰক চৰকাৰী ঘৰৰ বাবে। চৰকাৰী ঘৰৰ জৰিয়তে আপোনালোকে এই বিনামূলীয়া চৰকাৰী ঘৰৰ জৰিয়তে আপোনালোকে এই লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যিসকলে আবেদন কৰা নাই, তেওঁলোকে শীঘ্ৰে আবেদন কৰক। নতুন নিয়মৰ মাজেৰে এই 3,28,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নতুন নিয়মৰ মাজেৰে 3,28,000 লোকে আবেদন কৰিব পাৰে চৰকাৰী ঘৰৰ বাবে। গতিকে যিসকলে আবেদন কৰা নাই, তেওঁলোকে শীঘ্ৰেই আবেদন কৰক। আপোনাৰ যদি মাহিলী 15,000 টকা দৰমহা বা উপাৰ্জন যদি মাহিলী 15,000 টকা, তেতিয়াও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপোনাৰ যদি ঘৰত দুচকীয়া বাহন আছে, আপুনি তেতিয়াও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আপোনাৰ 5 একৰ পৰ্যন্ত মাটি আছে, আপুনি তেতিয়াও আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। লগতে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে এই চৰকাৰী ঘৰ বা বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যিসকলে আবেদন কৰা নাই, তেওঁলোকে শীঘ্ৰে আবেদন কৰক। শীঘ্ৰে তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই সন্দৰ্ভত মন্তব্য আছে, সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। आपके पास मोबाइल होना चाहिए, आधार नंबर होना चाहिए। उस आधार नंबर को लॉगिन कीजिए और अपना फोटो खींच लीजिए, अपडेट कर दीजिए। वो पूरा का पूरा जो ऐप है, उसमें जानकारी का जो कॉलम है वो खुल जाएगा और उसको आप भर दीजिए। 15,000 रुपए तक भी हर महीना कमाए तो भी मकान उनको दिए जाएंगे, सर्वे में उनका नाम जोड़ा जाएगा। एक बात और थी पुराने सर्वे में कि अगर किसी के पास मोटरसाइकिल 2 व्हीलर अगर है
तो उसको मकान नहीं दिया जाएगा। अब टू व्हीलर तो हर एक के पास है, गरीब भी मजदूरी करने जाता है तो आजकल तो मोटरसाइकिल पर बैठ के ही जाता है, तो टू व्हीलर में तो कई बाहर हो जाएंगे। इसलिए हमने फैसला किया है कि टू व्हीलर जिसके पास होंगे उसको भी मकान दिया जाएगा। और तीसरी चीज, और छोटे छोटे किसानों ने क्या, उनका क्या दोष है? 2.5 एकड़ तक सिंचित जमीन वाले और 5 एकड़ तक अनएरिगेटेड असिंचित जमीन वाले जो किसान हैं उनको भी घर दिए जाएंगे ताकि छोटे छोटे किसानों को भी घर मिल सके। हमारे ग्रामीण विकास मंत्री रणजीत जी बैठे हैं, मकान 20 लाख में से 19 लाख से ज्यादा आपने बना के गरीबों को समर्पित कर दिए, आपका अभिनंदन। और हमने पूछा जब आ रहे थे, लाभार्थी हितग्राही मकान बना कि नहीं बना, तो सबने कहा मकान बन गया। आज जिन 50,000 भाइयों ने गृह प्रवेश किया है, बहनों ने, उनको भी बधाई देता हूं, अभिनंदन करता हूं। लेकिन ग्रामीण विकास मंत्री बनने के बाद मामा भी पहली बार असम में आया है। हेमंत दा ने कहा अभी कि ये मकान तो बन गए 20 लाख, लेकिन जरूरत अभी और भी है। आप बताओ बहनों और भाइयों, हर गरीब का पक्का घर होना चाहिए कि नहीं होना चाहिए? जोर से बताओ, होना चाहिए कि नहीं होना चाहिए? तो दादा कह रहे हैं अभी तो आवास प्लस की सूची में से ही कुछ बचे हैं, दादा जो बन गया अब उनकी बात नहीं करूंगा, लेकिन आपने जो बताया और मैंने जानकारी ली, उस जानकारी के हिसाब से अभी 7,76,000 मकान, 7,76,000 मकान उस सूची में से और बनना है। और इसलिए आज ही 3,88,000 मकान तत्काल हम स्वीकृत कर रहे हैं असम के गरीबों के लिए। मेरे अधिकारी यहां बैठे, और ये कह के नहीं करूंगा, दादा भी आपको चिट्ठी भी देने वाला हूं, क्योंकि आपने पहले ही कह दी थी कि आओ तो कुछ लेके आना, तो लेके आया हूं। और 3,88,000 नहीं दादा, 3,88,000 अभी इसी वित्तीय वर्ष में, अगले महीने किस्त जारी कर सकते हैं आप, और उसके बाद अप्रैल के महीने में अगला वित्तीय वर्ष शुरू होते ही 3,88,000 और देके सूची को पूरा कर दिया जाएगा। आवास प्लस की सूची से एक भी लाभार्थी वंचित नहीं रहेगा। हेमंत विश्व शर्मा जी के नेतृत्व में, प्रधानमंत्री जी के आशीर्वाद से यह चमत्कार होगा। इतने मकान एक साथ कभी नहीं बने। और इतना और बताता हूं कि इन दोनों में पैसा कितना लगेगा। आज जो मकान हम देंगे, जो मैंने घोषित किया है, उसमें 9,726 करोड़ रुपए की कुल राशि लगेगी, दोनों मिला के आज के। और जो मैंने अनाउंस किया अगले वित्तीय वर्ष के, 16,159 करोड़ रुपया खर्च किया जाएगा गरीबों के मकान बनाने के लिए। और दादा, इसमें से 90% केंद्र सरकार का, 10% आपका, थोड़ा हमारा थोड़ा तुम्हारा, गरीबों का घर बन जाएगा, उनकी जिंदगी सफल और सार्थक हो जाएगी। लेकिन दादा यहीं तक नहीं रुके, उन्हें कहा भी तो कई रह गए, सर्वे में नाम छूट गए। तो मेरे बहनों और भाइयों, आप भी ध्यान से सुनना और बाकी को सुना भी देना कि जो मकान बचे हैं, प्रधानमंत्री जी ने तय कर लिया है। सरकार बनते ही तीसरी बार उन्होंने ये तय किया था कि गरीबों के लिए 3 करोड़ घर और बनाए जाएंगे, 1 करोड़ शहर में और 2 करोड़ गांव में। तो जो छूट गए, बताओ भी छूट गए कि नहीं? कई लोग छूटे हैं कि नहीं? कई लोग छूटे हैं। तो अब जो छूटे हैं वो भी नहीं छूटेंगे। अब नया सर्वे शुरू किया जा रहा है, फिर से जो छूट गए हैं उनका नाम जोड़ने के लिए नया सर्वे। और नए सर्वे में भी 3 संशोधन किए। दादा, 3 संशोधन किए हमने, रणजीत जी भी सुन रहे हैं। नंबर 1, यहां लखपति दीदी अभियान चल रहा है। पहले पीएम आवास योजना में यह तय कर दिया था कि 10,000 रुपया हर महीने से ज्यादा जिसकी आमदनी होगी उसको मकान की पात्रता नहीं रहेगी। अब 10,000 रुपया तो हमारी लखपति दीदियां ऐसे ही कमा लेती है।
अगर इसी सीमा को मान लिया तो ये तो मकान की दौड़ से बाहर हो जाएंगी, और इसलिए तय किया कि 10,000 नहीं 15,000 रुपए तक भी हर महीना कमाए तो भी मकान उनको दिए जाएंगे, सर्वे में उनका नाम जोड़ा जाएगा। एक बात और थी पुराने सर्वे में कि अगर किसी के पास मोटरसाइकिल 2 व्हीलर अगर है तो उसको मकान नहीं दिया जाएगा। अब 2 व्हीलर तो हर एक के पास है, गरीब भी मजदूरी करने जाता है तो आजकल तो मोटरसाइकिल पर बैठ के ही जाता है, तो 2 व्हीलर में तो कई बाहर हो जाएंगे। इसलिए हमने फैसला किया है कि